নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল আগৰ ভিডিঅ'টোত আমি কেশৱ মহন্ত সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে অসমীয়া সাহিত্য জগতত আলোচনীসমূহৰ গুৰুত্ব সম্পৰ্কে তথা সেই আলোচনীসমূহে কেনেকৈ অসমীয়া সাহিত্য জগতলৈ আধুনিকতাৰ ধাৰা বুৱাই আনিছিল সেই সম্পৰ্কে আলোচনা কৰিলোঁ যে জয়ন্তী আৰু লগতে সেই কথা উল্লেখ কৰা হৈছিলে যে জয়ন্তী আলোচনীৰ পাততহে কেশৱ মহন্ত আত্মপ্ৰকাশ কৰিছিলে জয়ন্তী আলোচনীৰ সম্পাদক দুজনৰ নাম উল্লেখ কৰা হৈছে পছুৱা আলোচনীৰ সম্পাদকৰ নাম আৰু চন লগতে ৰামধেনু আলোচনীৰ সম্পাদক আৰু চন উল্লেখ কৰা হৈছে আৰু জয়ন্তী গোষ্ঠীৰ লোকসকল যে কি ধাৰাত বেছি আকৰ্ষিত আছিলে আৰু সেই ধাৰাসমূহক কি ধাৰা বুলি কোৱা হয় প্ৰগতিশীল ধাৰা বুলি কোৱা হয় আৰু সেই ধাৰাৰ কবিসকলে বিশেষকৈ কৃষক শ্ৰমিক আদি সাধাৰণ শ্ৰেণী জনতাৰ দুখ দুৰ্দশা আৰু সংগ্ৰামৰ ছবি অংকন কৰে গতিকে আজিৰ ভিডিঅ'টোত আমি ইয়াৰ পৰৱৰ্তী অংশ অৰ্থাৎ কেশৱ মহন্ত সম্পৰ্কে আলোচনা কৰিম যে কেশৱ মহন্তৰ বিশেষকৈ সাহিত্য জগতলৈ তেওঁৰ অৱদান কিমানখিনি আছিল সেইখিনি আমি প্ৰথমে জানিব লাগিব কাৰণ তোমালোকৰ যদি প্ৰশ্ন হয় তেতিয়া কেশৱ মহন্তৰ তেওঁৰ সাহিত্য কৃতি সম্পৰ্কে বা সাহিত্যৰাজি কি আছিলে সেই সম্পৰ্কে প্ৰশ্ন হয় গতিকে আমি সেইখিনি কথা মূলতঃ বিশেষকৈ জানিব লাগিব যে তেওঁৰ প্ৰথম কবিতা পুথি আছিলে আমাৰ পৃথিৱী তেওঁৰ প্ৰথম কবিতা পুথি আছিলে আমাৰ পৃথিৱী মন কৰিবা ছাত্ৰসকল আৰু এই কবিতা পুথিখনেই আছিলে প্ৰগতিবাদী ধাৰাৰ এক অন্যতম কবিতা আমি কাঠমিস্ত্ৰী ঘৰ সম্পৰ্কে আলোচনা কৰোঁতে তাত উল্লেখ কৰিছিলোঁ যে প্ৰগতিবাদী ধাৰাৰ অন্যতম কবিৰ ভিতৰত কেশৱ মহন্ত আন এজন আছিলে আৰু কেশৱ মহন্তৰ আমাৰ পৃথিৱী যিখন কবিতা পুথি আছিলে সেই কবিতা পুথিত প্ৰগতিবাদী ধাৰাৰ আগমন দেখা যায় বা প্ৰগতিবাদী ধাৰাৰ উল্লেখ দেখা যায় গতিকে তোমালোকৰ ইয়াৰ ওপৰত প্ৰশ্ন হ'ব যে প্ৰথম কবিতা পুথিখনৰ নাম কি আছিলে আৰু কেশৱ মহন্তৰ কোনখন কবিতা পুথিৰ জৰিয়তে প্ৰগতিবাদী ধাৰাৰ উল্লেখ দেখা যায় বা প্ৰগতিবাদী ধাৰা দেখিবলৈ পোৱা যায় আৰু আন কেতবোৰ কবিতা পুথি আছিলে আগন্তুক তোমাৰ তেজ মোৰ শুকান কলিজাৰ কুঁহিপাত ৰথ জিকিমিকি কুঁৱলী আঁতৰি যা দিশ ধৱলী বৰণ বুকুত এজাক ধুমুহা গতিকে তোমালোকৰ ইয়াৰ ওপৰত এনেকুৱা ধৰণৰ হ'ব যে মোৰ শুকান কলিজাৰ কুঁহিপাত কবিতা পুথিখনৰ কবি কোন বা ৰথ জিকিমিকি কবিতা পুথিখনৰ কবি কোন গতিকে গোটেইখিনি তোমালোকে কথা জানিব লাগিব তোমালোকৰ কেৱল প্ৰশ্নটো এনেকুৱা নিদিয়ে যে কেশৱ মহন্তৰ দ্বাৰা ৰচিত দুখন কবিতা পুথিৰ নাম উল্লেখ কৰা হয় এনেকুৱাও দি দিব পাৰে কিন্তু বস্তুবিলাক পৰোক্ষ হিচাপত দিয়াতকৈ প্ৰত্যক্ষভাৱে দিয়াৰ বিপৰীতে পৰোক্ষভাৱেও কেতিয়াবা দিয়া দেখা যায় সেয়ে তোমালোকক যদি পৰোক্ষভাৱে দি দিয়ে যে কুঁৱলী আঁতৰি যা দিশ ধৱলী বৰণ বা বুকুত এজাক ধুমুহা কবিতা পুথিসমূহৰ কবি কোন আছিল তেতিয়া তোমালোকে খেলি মেলি যাতে নকৰা গতিকে ভালকৈ সেইখিনি চাই ল'বা ইয়াৰ পিছত চোৱা যে গীতৰ সংকলন তেওঁ দ্বাৰা ৰচিত এখন গীতৰ সংকলন আছিলে আৰু সেই গীতৰ সংকলনটিৰ নাম হ'ল মোৰ যে কিমান হেঁপাহ মন কৰিবা এখনেই আছিলে গীতৰ সংকলন আৰু লগতে আৰু এটা কথা যে এইখন কবিতা পুথিৰ গীতৰ সংকলনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ হ'ব কেশৱ মহন্ত সম্পৰ্কে যে কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ সংকলন বা গীতৰ পুথিৰ নাম উল্লেখ কৰা বা এনেকুৱা ধৰণৰো হৈ যাব পাৰে যে কোনখন গীতৰ পুথিৰ বাবে বা কোনখন পুথিৰ বাবে কেশৱ মহন্তই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ইয়াৰ পিছত চোৱা শিশু উপযোগী তেওঁ শিশুৰ বাবেও কেতবোৰ পুথি ৰচনা কৰিছিলে তাৰ ভিতৰত উমলা ঘৰ মা আমি
শদিয়ালৈ যামেই ইত্যাদি। মন কৰিবলগীয়া কথা যে আঘোণৰ কুঁৱলী কবিতাটি একাধিক কাব্য সংকলনত অৰ্থাৎ কবিতা সংকলনত সংকলিত হৈছে আৰু তোমালোকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত আঘোণৰ কুঁৱলী কবিতাটি ডক্টৰ মহেশ্বৰ নেওগৰ দ্বাৰা সম্পাদিত সঞ্চয়নৰ পৰা পাতি লোৱা হৈছে। গতিকে তোমালোকৰ ইয়াৰ ওপৰতো প্ৰশ্ন হ'ব যে আঘোণৰ কুঁৱলী কবিতাটি কোনখন কাব্য সংকলনৰ পৰা লোৱা হৈছে বা আঘোণৰ কুঁৱলী কবিতাটি ক'ৰ পৰা লোৱা হৈছে। তেতিয়া সঞ্চয়নৰ কথা উল্লেখ কৰিব লাগিব। মহেশ্বৰ নেওগৰ দ্বাৰা সম্পাদিত সঞ্চয়নৰ পৰা লোৱা হৈছে। গতিকে ছাত্ৰসকল কেশৱ মহন্ত সম্পৰ্কে ইমানতেই আমি সমাপ্ত কৰিলোঁ। যিখিনি কথা মই আলোচনা কৰিলোঁ গোটেইখিনি কথা অতি গুৰুত্বপূৰ্ণ, কাৰণ তোমালোকৰ প্ৰশ্ন ইয়াৰ ওপৰতো হ'ব। যদি প্ৰশ্ন কেশৱ মহন্তৰ ওপৰত হয়, মই আলোচনা কৰা এইখিনি কথাৰ ওপৰতহে হ'ব, ইয়াৰ ব্যতিক্ৰম নহয়, ইয়াৰ ওপৰত আৰু বেছি কথা নুখুধে। আৰু যদি তোমালোকে বিচৰা যে কেশৱ মহন্ত সম্পৰ্কে আৰু অলপ বেছিকৈ জানিব বিচৰা, তেনেহ'লে মোৰ প্লেলিষ্টত গৈ আৰু এটা ভিডিঅ' আছে কেশৱ মহন্ত সম্পৰ্কে। তাত পাঠ্যক্ৰমৰ উপৰিও আন কিছুমান কথাও মই সংযোগ কৰিছিলোঁ, গতিকে সেইটো ভিডিঅ' চাব পাৰা। আশা কৰোঁ তোমালোকে ভালকৈ বুজি পাইছা। আজিলৈ ইমানতেই, ধন্যবাদ।